এই বিভাগটোৰ দায়িত্ব লোৱাৰ পিছত আমি অংগনবাদী কৰ্মীসকলো মই নিজেও তেওঁলোকক কৰিছোঁ। আজি আপোনালোকে চব যে শুনি ভাল পাব, প্ৰথম স্বাধীনতা ৭৫ বছৰৰ পিছত মডেল অংগনবাদী কেন্দ্ৰ আমি ১০,০০০ বনাবলৈ চেষ্টা কৰিছোঁ, 10,000। আৰু আমাৰ যিটো সুন্দৰভাৱে ঘৰবিলাক নিৰ্মাণ চলি আছে, আপোনালোকে নিজেও চাব পাৰে ভাল কাম চালে। আৰু গোটেই দেশতে চৰ্চা হৈছে যে অসমে যি মডেল অংগনবাদী কেন্দ্ৰ বনাইছে অন্য ৰাজ্যও ল'ব লাগে। মই কৰ্মীসকলক মাতি আনি কৈছোঁ যে ইমান দিন সৰু সৰু ভগা ভগা ঘৰত আছিলে, ইমান সুন্দৰ ঘৰ বনাইছোঁ, আমাক চৰকাৰ কাম কৰিবলৈ কিছু সময় লাগিব। তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল যে তেওঁলোকে ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কোনো ধৰণৰ এপইচাও তেওঁলোকে নাপায়, সুধা হাতে ঘৰলৈ যাব লাগে। আৰু আমি সেই কথা চিন্তা কৰি অসমে এখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত মডেল অংগনবাদী কৰ্মীৰ সহায়তাত ৰিটায়াৰমেণ্ট পিছত আমি ৰিটায়াৰমেণ্ট বেনিফিট দিছোঁ। ৪ লাখ টকা কৰ্মীসকলে পায়, ৩ লাখ টকা। আৰু এতিয়ালৈকে আমি ৪০০ কোটি টকা তেওঁলোকক ৰিলিজ কৰিছোঁ। অংগনবাদী কেন্দ্ৰৰ যিটো কৰ্মীসকলৰ প্ৰমোচন ২৫% আমি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ কাৰণে যি পৰীক্ষা হয় তাৰো ব্যৱস্থা কৰিছোঁ। আৰু কৰ্মীসকলক কৈছোঁ আপোনালোকে কিছুদিন আমাক সময় দিয়ক, আপোনালোকে নিশ্চিতভাৱে তেখেতসকলে নহয়, আশা কৰ্মীবিলাকো আছে বিভিন্ন ধৰণৰ তেনেকুৱা চিমিলাৰলি CPSC আমাৰ মহিলাসকল বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ভলুণ্টাৰী চাৰ্ভিছ দি আছে। মুখ্যমন্ত্ৰী তেওঁলোকে ডেফিনেটলি তেওঁলোকক চাব। আজি বিভিন্ন ধৰণৰ চৰকাৰে যে দুখীয়া ৰাইজক আঁচনিবোৰ দিছিল, এইটো কথা যে মূল্যবৃদ্ধি কেতিয়াবা হ'লে আমাৰ নিজৰ বেয়া লাগে যে সেইবোৰ যাতে সকাহ পাব পাৰে। আমি যে কিছুমান দৰিদ্ৰ মানুহৰ আঁচনিবিলাক যে আনিছোঁ, তাৰ মূল কথা যে এজন দৰিদ্ৰ ব্যক্তিয়ে যাতে তেওঁ সকাহ পায়।